खुलुमबाय नोंथाङा नायगासिनो दङ बड'लेण्ड खौरां दिनै बड'लेण्ड खौरांनि स्टुडिअ खायसे गोनां रादाबजों आं रमेन बर' गिबियावनो नोंथांमोननो होनो लादों गिबि रादाबखौ दुलाराय बिटिआर अनुसूचित माहारियारि फरायसा आफादनि बानजायनायाव माहारियारि जेंनाफोरखौ लाना सांग्रांथि हाबाफारि बानजायदों। दुलाराय बाक्सा जिल्ला आरो नाग्रिजुलि दखरा बिटिआर अनुसूचित माहारियारि फरायसा आफादनि बानजायनायाव नौतनखुथि गुदि फरायसालियाव गामि सिंनि माखासे फरायसा आरो बिगोमाफोरखौ लानानै मोनसे सांग्रांथिनि सायाव सावरायलायनाय हाबाफारि जानानै थाङो। बे दुलाराय बिटिआर अनुसूचित माहारियारि आफादनि आफादगिरि प्रदीप सरकारा आफादगिरि महरै दैदेननाय हाबाफारियाव बाहागो लादोंमोन। दुलाराय अनुसूचित माहारियारि आफादनि गाहाय नेहाथारि बिमल चन्द्र दास, फोसावदिं नेहाथारि अशोक कुमार दास आरो बाक्सा जिल्ला दुलाराय बर' फरायसा आफादनि बुंथिगिरि बानेश्वर नार्जारी, बाक्सा जिल्ला दुलाराय बर' फरायसा आफादनि लेङाइ आफादगिरि बासिराम रामसियारि आरो नाग्रिजुलि दखरा दुलाराय बर' फरायसा आफादनि गाहाय नेहाथारि गपी बर' बिथांमोना अनुसूचित माहारियारि आफाद एबसु फेडारेशन फरायसा आरो बर्मन कसारी फोलेरनि जथाय खुंनाय बे मेलाव गोग्लैसोना थानाय हारिनि सुबुंखौ रांखान्थि सोलोंथाइ आरो जौगानाय बिथिंखौ लानानै बेवहाय सांग्रांथि मेल लानाय जायो होननानै जोंनिसिम खौरां मोनफैदों। সাংবাদিক বন্ধুসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি বাক্সা জিলা এছ চি ষ্টুডেণ্ট ইউনিয়ন আৰু বৰ্মন ছাত্ৰ সংগঠন লগতে উড়িয়া ছাত্ৰ সংগঠন যৌথক যি আজি সজাগতা সভা, এই সভাত যি উদ্দেশ্য লৈ পেলাই আজি নাগ্ৰিজুলিত তেখেতসকলে যি প্ৰগ্ৰাম, এই প্ৰগ্ৰামটো মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ছাত্ৰ সংগঠন হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাও যিহেতু আমি এই অঞ্চলৰ বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে কাম কৰিব লাগিব আৰু ছাত্ৰৰ কাৰণে বা শিক্ষাৰ কাৰণে বা ক্ৰিয়াৰ কাৰণে বা ভোট ভাং মদ এইবিলাকৰ কাৰণে ছাত্ৰ সংগঠন কেতিয়াও আমি কম্প্ৰমাইজ নকৰোঁ। সেইকাৰণে আজি যি আমাৰ যি বন্ধুত্ব ছাত্ৰ সংগঠনবিলাকে সেই দিশত লৈ পেলাই যি আজি কাম কৰিছোঁ, নিশ্চয় ছাত্ৰ সংগঠন ক্ষেত্ৰত যিকোনো কাম ভাল কামৰ কাৰণে ডিচিশ্যন লোৱা যুক্তি নাথাকে, কিন্তু আজি তেখেতসকলে চিন্তা চৰ্চা কৰি কিনে আমি সদায় যিহেতু এইটো কাম কৰি আহিছোঁ। আপোনালোকেও দেখা পাইছে যে নিখিল বড়ো ছাত্ৰ সন্থাই বহুত দিনৰ আগৰ পৰাই বা বহুত বছৰৰ আগৰ পৰাই যিহেতু আমি যি আমাৰ কাৰণে বা আমাৰ ল'ৰা ছোৱালীৰ কাৰণে যি কাম ভালৰ কাৰণে কাম কৰাৰ কাৰণে যিহেতু নিখিল বড়ো ছাত্ৰ সন্থা কেতিয়াও পিছ পৰি থাকি অহা নাই। সেইকাৰণে আজি আমাৰ যিখিনি ষ্টুডেণ্ট বা এছ চি ষ্টুডেণ্ট ইউনিয়ন বা বৰ্মন কছাৰী আৰু আমাৰ উড়িয়া ছাত্ৰ সন্থাই আজি নাগ্ৰিজুলিত যি ইনিচিয়েটিভ লৈছে এইটো আমি গ্ৰহণযোগ্য, আমি সন্মান জনাব লাগিব। আৰু কেতিয়াও আমিও নিখিল বড়ো ছাত্ৰ সন্থা তেখেতসকলে আহ্বান কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই তেখেতসকলক যোগ দিয়াৰ কাৰণে কাম কৰাত যাতে সহায় কৰে। এইটো সদায় চিৰদিনৰ কাৰণে আমি ক'ম, ছাত্ৰ সংগঠনে ভাল কাৰণে যি কাম কৰি এইটো নিখিল বড়ো ছাত্ৰ সন্থাই এতিয়াও তেখেতসকলৰ লগত আমি সদায় কাম কৰি যাম। আৰু সেইটোৱেই কথা যে এটা জাতি, এটা অঞ্চল, এটা দেশ যদি উন্নত হ'ব লাগিলে ফাৰ্ষ্ট এইটোৱে কথা যে শিক্ষা আমি আগবাঢ়িব লাগিবই। সেইকাৰণে কৈছোঁ যে আমি আজি চিন্তা কৰিব লাগিব, আমাৰ বহুত দেশ উন্নত হৈ গ'ল, আমাৰ বিভিন্ন জাতি জনগোষ্ঠী উন্নত হৈ গ'ল, কিন্তু আমাৰ যিখিনি পিছপৰা জাতি, এই জাতিবিলাকক যদি উন্নত কৰিব লাগিলে আমাৰ যিখিনি ছাত্ৰ সংগঠন আজি এই অঞ্চলত আমি বসবাস কৰি আছোঁ, সদায় শিক্ষাক লৈ আমি কাম কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু সেইটোৱে কথা যে আজি যি ভয়ংকৰ ড্ৰাগছ বা যিখিনি মদ ভাং সেইবিলাক আমি ক'ব লাগিব, যোনটো আজি বছৰ বছৰ কাম কৰাত আমাক ইমান কষ্ট দিয়া নাই, কিন্তু যোনটোক আমি আজি ড্ৰাগছ বুলি ক'লি আমি আজি এই পিছপৰা অঞ্চলত সেই ড্ৰাগছটো এনেকুৱা এটাক কৰিছে যোনটো আমি ক'ব নোৱাৰিব। আমি কম ছাত্ৰ সংগঠন হিচাপে আমি চিলাই বাৰৰ ভয় নকৰোঁ, কিন্তু ইয়াতকৈ ভয়ংকৰ হৈছে আজি ড্ৰাগছ বা মদ ভাং, সেইটো আমি সদায় সজাগতা হ'ব লাগিব। সেইকাৰণে আমি গম পোৱা নাই শিক্ষাক মানুহ ভাল কৰাৰ কাৰণে আমি কাম কৰিব লাগিব, কিন্তু ড্ৰাগছৰ যোগেদি এজন মানুহ, এজন ফেমিলিক, এজন এটা জাতিক ধ্বংস কৰাৰ কাৰণে আমাক 50 বছৰ 5 বছৰো নালাগিব আমাক ধ্বংস কৰাৰ কাৰণে। সেইকাৰণে সেইটো ক্ষেত্ৰত আমি সজাগতা যিহেতু আজি প্ৰগ্ৰাম লৈছে, সেইটো সদায় আমি কৰাৰ কাৰণে একত্ৰিতভাৱে আমি কাম কৰি যাম। আৰু সেইটোৱে কথা যিহেতু নিখিল বড়ো ছাত্ৰ সন্থাও তেখেতসকলৰ লগত এই অঞ্চলক উন্নতি কৰাৰ কাৰণে যিহেতু আজি আমি চৰকাৰী যিখিনি তেখেতসকলৰ কাম কৰিব লাগে সদায় কৰি থাকিব, কিন্তু চৰকাৰী অকল নোৱাৰিব যদি ছাত্ৰখনে আমি ৰাইজ সজাগ নহয়, আমাৰ জাতি জনগোষ্ঠীবিলাকে যদি সজাগ নহয়, চৰকাৰো কেতিয়াও নিজৰ কামটো কৰাত ব্যৰ্থ হ'ব। সেইকাৰণে আমি ছাত্ৰ সন্থা হিচাপে আমি চবেই মিলিজুলি কাম কৰিম। আৰু যি উদ্দেশ্য লৈ পেলাই আজি যে এছ চি ষ্টুডেণ্ট ইউনিয়ন আৰু যি বৰ্মন কছাৰী ছাত্ৰ সন্থা বা উড়িয়া ছাত্ৰ সন্থাই এই প্ৰজেক্টটো লৈছে, মই বিশেষ বহুত ধন্যবাদ কৰিছোঁ।
আৰু নিখিল বড়ো ছাত্ৰ সন্থা তেখেতসকলৰ লগত সদায় আমি কাম কৰি যাম আৰু পিছু পৰ্যায়ত আমি আলোচনা কৰি পেলাই কেনেকুৱা আমি আগবাঢ়াৰ কাৰণে মানে ডিচিশ্যন ল'ব পাৰোঁ এইটোৰ কাৰণে আমি কাম কৰাৰ কাৰণে আমি একেলগে আমি মানে কি ডিচিশ্যন লৈ কিনে আমি কাম কৰি যাম। কাৰ্যসূচী আছে এইটো কিয় কাৰণে আজি পোনপ্ৰথমতে মই আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাম। মোৰ লগত আছে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ ডিষ্ট্ৰিক্ট কমিটিৰ স্পীকাৰ বানেশ্বৰ ডাঙৰীদেৱ আৰু মোৰ সন্মানীয় ডিষ্ট্ৰিক্ট কমিটিৰ বিভাগীয়সকল। আজি একচুৱেলি কি এইখন মিটিং আমি সেইকাৰণে দিছোঁ, মিটিং যিটো আলোচনা চক্ৰ, সেইটো হ'ল কি আমাৰ শৈক্ষিক ক্ৰিয়া আৰু তাৰ মাদকদ্ৰব্য যিটো তাৰমানে কি সমাজৰ পৰা যিটো দূৰীকৰণৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰতে হওক বা আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰতো যাতে আমি নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ বাকী যিবিলাক জাতীয় সংগঠন আছে, আমাৰ ইয়াত ভ্ৰমণ কোচি ছাত্ৰ সংগঠন আছে, আমাৰ উড়িয়া ছাত্ৰ সংগঠন আছে, আমি সকলোৱে আৰু BTCত থকা সংগঠনসকলক লগ লাগি যাতে আগন্ত সময়ত আমাৰ শিক্ষাৰ ক্ষেত্ৰত ক্ৰীড়াৰ ক্ষেত্ৰত যাতে ঐক্যবদ্ধভাৱে আমি একেলগে কাম কৰি সমাজখন যাতে আগুৱাই নিব পাৰোঁ, এইটোৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈছোঁ। আৰু সেইকাৰণে ইতিমধ্যে আমি যোৱা কোকৰাঝাৰত আমি আপচুৰ নেতৃত্বত আৰু আমাৰ অনুষ্ঠিত ছাত্ৰ সন্থাৰ নেতৃত্বত এখন আমাৰ প্ৰীতি ফুটবল মেচ হৈ গৈছে ফ্ৰেণ্ডশ্বিপ। তাৰ পৰা আমি এটা বাৰ্তা প্ৰেৰণ কৰি গৈছোঁ যাতে সমাজত আমি একত্ৰিতভাৱে যদি কাম কৰোঁ আমি যিকোনো এটা কাম সমাধান কৰিব পাৰিম। আৰু শিক্ষাৰ ক্ষেত্ৰত আমি যদি ঐক্যবদ্ধভাৱে সংগঠনসকলে আপচুৰ লগত যদি আমি কাম কৰি যাওঁ, আশা কৰিছোঁ আমি সমাজৰ আমি উঠি অহা ল'ৰা ছোৱালীসকল আগন্তুক সময়ত আমি আগুৱাই নিব পাৰিম। বা ক্ৰীড়াৰ ক্ষেত্ৰত যদি আমি কাম কৰোঁ আমি আগুৱাই নিব পাৰিম। আৰু যিটো এটা চবচে ডাঙৰ হৈছে এটা মাদক দ্ৰব্য। বৰ্তমান সমাজখনত তাৰমানে কি এই মাদক দ্ৰব্যই গুটখা হওক বা বিভিন্ন ড্ৰাগছজাতীয় সামগ্ৰী বা বিভিন্ন ভাং এইবিলাকে আমাৰ সমাজখনৰ উঠি অহা প্ৰজন্মক বা আমাৰ শিক্ষিত ল'ৰা ছোৱালীসকলক ধ্বংসৰ মুখলৈ ঠেলি দিছে। আৰু সেইটো কেনেকৈ আমি সমাধান কৰিব পাৰিম সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি নিখিল বড়ো ছাত্ৰ সন্থাক আমি সহায় লৈছোঁ। আগন্তুক সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থা আমাৰ সন্মানীয় স্পীকাৰ ইয়াত আছে, তেখেতক আমি আহ্বান জনাম যাতে আমি একেলগে কাম কৰি যাতে আমাৰে হওক আমাৰ সমাজখনক যাতে একেলগে বা আমাৰ বড়ো সমাজখনক যাতে আমি এইখিনি ল'ৰা ছোৱালীসকলক যাতে ইয়াৰ পৰা দূৰীকৰণ কৰিব পাৰোঁ আৰু এটা শুধৰণি ৰাস্তাত আমি ওলাই আনিব পাৰোঁ। তাৰ কাৰণে এটা সজাগতা সভা আমি এটা ইয়াত আহ্বান কৰিছোঁ। আৰু সেইখন আমাৰ ইতিমধ্যে যোৱা 23 তাৰিখৰ CITত আমাৰ BTR চিফ প্ৰমোদ ছাৰে আমাক ইতিমধ্যে দিহা পৰামৰ্শ দিছিল যাতে আমি সংগঠনসকলে ঐক্যবদ্ধভাৱে যাতে শিক্ষাৰ ক্ষেত্ৰতে হওক বা ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বা আমাৰ এই মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত যাতে আমি একেলগে কাম কৰোঁ, তাৰ কাৰণে তেখেতে এটা আমাক পৰামৰ্শ দিছিল। আৰু সেই মৰ্মে মই প্ৰথমতে BTR চিফ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে চিফ হোৱাৰ পিছত আমাৰ BTR অঞ্চলত এটা শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে, এটা খুব ধুনীয়া এটা বাতাবৰণ সৃষ্টি হৈছে। শিক্ষাৰ ক্ষেত্ৰত তেখেতে এটা যি ধুনীয়া এটা পদক্ষেপ লৈছে, অগ্ৰণীয় পদক্ষেপ লৈছে, তাৰ কাৰণে আমি আজি নিখিল বড়ো ছাত্ৰ সন্থাই হওক বা আমাৰ অনুষ্ঠিত ছাত্ৰ সন্থাসকলক তেখেতে আমাৰ চিফ ছাৰক মই ধন্যবাদ জনাইছোঁ যে আগন্তুক সময়ত যাতে প্ৰথমতে শিক্ষাৰ ক্ষেত্ৰত যিটো এটা ভূমিকা লৈছে তাৰ কাৰণে আগন্তুক যাতে কাম কৰি যাওক। আমিও সংগঠনসকলে আমাৰ BTR চিফ বা BTR চৰকাৰক আমি আগন্তুক সময়ত আমি সংগঠনসকলক আমি সঁহাৰি জনাই আৰু তেখেতসকলক যাতে আমি আহ্বান কৰি আমি যাতে কাম কৰি যাব পাৰোঁ তাৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ। ছাত্ৰ সংগঠন বুলি ক'লে শিক্ষা ক্ষেত্ৰতে প্ৰায় কাম কৰাটো প্ৰযোগ্য বা প্ৰয়োজন হয়। এই ক্ষেত্ৰত আপোনালোকৰ এই ছাত্ৰ সংগঠনে শিক্ষা দিগত আগবাঢ়ি যোৱাৰ কাৰণে কি পদক্ষেপ লৈছে? আমি ইতিমধ্যে শিক্ষা ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰণে আমি যিটো আগন্তুক সময়ত আমি যিবিলাক আমাৰ শিক্ষিত ল'ৰাসকলক যাতে ইণ্টাৰভিউ যাতে ওলাই যাব পাৰে, সেইকাৰণে ইতিমধ্যে আমি আমাৰ অনুষ্ঠিত ছাত্ৰ সন্থাই বিভিন্ন জেগাত আমি এই প্ৰশিক্ষণৰ কাৰণে কোচিং চেণ্টাৰ আমি খোলাৰ কাৰণে ব্যৱস্থা লৈছোঁ। আৰু ইতিমধ্যে গুৰেশ্বৰত আমি টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে আমি টেট শিক্ষাৰ কাৰণে এখন তাতে কোচিং চেণ্টাৰ আমি আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমি নাগাজুলিত এখন টেটৰ কাৰণে এখন কোচিং চেণ্টাৰ আমি খুলিম আৰু তামোলপুৰতো খুলিম। আৰু এই ল'ৰা ছোৱালী আগুৱাই নিয়াৰ কাৰণে কোকৰাঝাৰতো আমি ইতিমধ্যে এই ক্ৰীড়াৰ ক্ষেত্ৰত হওক বা নৃত্যৰ ক্ষেত্ৰতো আগুৱাই নিয়াৰ কাৰণে আমি আমাৰ সংগঠনৰ ফালৰ পৰা 10জন ল'ৰাক আমি কোকৰাঝাৰত বিনামূল্যে প্ৰশিক্ষণ দিয়াৰ এটা ব্যৱস্থা লৈছোঁ। আৰু আগন্তুক সময়ত যাতে আমাৰ ল'ৰা ছোৱালীখিনি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি সমাজত বিভিন্ন ক্ষেত্ৰত যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ কাৰণে সহায় কৰিম। আমি বিভিন্ন সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে আপাৰ আছামৰ যিটো কেছ এতিয়া আপোনালোকে ধৰি এইটো গম পাইছে, এই ক্ষেত্ৰত জাতি সংঘৰ্ষ হোৱাৰ কিছু দিশত গৈ আছে। এই ক্ষেত্ৰত আমি কি কওঁ? মই প্ৰথমতে এটা কথা ক'ব বিচাৰোঁ, মই যিকোনো সংগঠনক মই সন্মান জনাওঁ, সংগঠনক মই ভাল পাওঁ। আৰু সংগঠন কিন্তু কিছুমান ব্যক্তিয়ে সংগঠনৰ নাম লৈ
আজি আপুনি যিটো কথা কৈছে শিৱসাগৰত যিটো তাৰমানে কি বীৰ লাচিত সেনাৰ এইজন বিষয়ববীয়াই বীৰ লাচিতক আমি অসমৰ এজন গৌৰৱ তেখেতক আমি সন্মান জনাওঁ আৰু তেখেতে উদ্দেশ্য আছিল সমাজখন সুধাৰৰ ক্ষেত্ৰত আৰু তেখেতৰ নাম লৈ এই শিৱসাগৰৰ এজন উদ্ভণ্ড ল'ৰা এজনে যিটো জাতীয় বিদ্ৰোহী এইটো বঙালী সম্প্ৰদায়ৰ বিৰুদ্ধে হওক বা আমাৰ মাৰোৱাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে হওক বা বিহাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে যেটা মন্তব্য দিছে এই মন্তব্যক আজি মই সেইজন লাচিতেনাক শৃংখল চলীয়া ডাঙৰীয়া মই আহ্বান জনাইছোঁ এতিয়া সুধৰণি ৰাস্তা হওক তেখেতক এনেকুৱা ধৰণৰ মন্তব্য দিয়াৰ পৰা যাতে বিৰত থাকে আৰু এনেকুৱা মন্তব্যই আমাৰ সমাজখন আমাৰ ৰাজ্যখন আৰু দেশক এটা তাৰ বিশৃংখলা পৰিৱেশ সৃষ্টি কৰিবলৈ আহ্বান জনাইছোঁ আৰু মই চৰকাৰক অনুৰোধ জনাম আমাৰ যিটো ইয়াত বিজেপি চৰকাৰ আছে আমি চৰকাৰক অনুৰোধ জনাম এনেকুৱা কাল্পিতক অতি সোনকালে ধৰি বিস্তৃত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে যিটো তেনে অসমৰ যিটো এটা বিভিন্ন জাতি জনগোষ্ঠীৰ যেটা ভাতৃত্ববোধ আমি একেলগে ডাঙৰ দীঘল হৈছোঁ একেলগে জীয়াই থাকিবলৈ গৈছোঁ আৰু ইয়াতে আমি জন্ম হৈছোঁ ইয়াতে আমি মৰিম আমি অসমক ভাল পাওঁ অসমৰ আমি সন্তান কিন্তু এনেকুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা বিভেদ সৃষ্টি কৰিব বিচাৰে এনেকুৱা ব্যক্তি অতি সোনকালে ধৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে এইটো আমি অসম চৰকাৰৰ গৃহ বিভাগক বা মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আজি আমি নিখিল অনুসূচিত ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি তেখেতক অনুৰোধ জনাইছোঁ इयुनावबो बिदिनो खौसे खामानि मावलांगोन होननानै फोरमायथिदों। बेनि उननि रादाबाव फैदो धेमाजि गगामुगाव बिटिआरनि बुंथिगिरि काथिराम बर'। धेमाजि जिल्लायाव दैबाना जालांनाय 1 सेप्तेम्बर खालाराव बिटिआरनि बुंथिगिरि मुस्रि काथिराम बर' बिथाङा गिबि खेब धेमाजि दावबायो। दैबानानि सुलाद लानो जुनै धेमाजिसिम दावबायो होननानै मिथिनो मोननाय जादों। बिथांजों लोगोसे बिटिसिनि मावफुं सोद्रोमा मुस्रि रेवरेवा नार्जाहारिखौबो नुनो मोननाय जादों। बिथांमोना गगामुगाव थानाय मिसिं अट'नमास काउन्सिलनि गाहाय मावख'आव दैबानानि सोमोन्दै सावरायलायो। मिसिं अट'नमास काउन्सिलनि CEM परमानन्द सायिंआ बिथांखौ लोगो हमनानै सावरायलायो। मोनथिनो मोननाय बादिब्ला दैबाना जानाय ओनसोलफोरनि गं 86 सुबाफोरा बुंथिगिरि बिथांनि आखायाव गोग्लैदों। दिनैथ' मोजां नांदों नैबे गगामुग धेमाजि सिलापथार जनाय बे आंनि थाखाय गोदान जायगा नङा गोदोबो फैफेरखानाय गोदोबो बे ओनसोलावनो फैनानै बर' रायजो राजाफोरजों हारि दानायनि बाथ्रा सावरायलांदोंमोन आरो बेवहाय बोरैहाय माने बे ओनसोलखौ फोजौनांगौ बेनि सोमोन्दैबो जों सावरायदोंमोन। दिनै बिटिआरनि स्पिकार हिसाबै आङो गिबि खेबनि थाखाय नैबे गगामुग बा धेमाजि जनाय बे ओनसोलाव फैदों आरो आङो बिटिआरनि स्पिकार जाखांनायनि उनाव अट'नमास काउन्सिल मिसिं अट'नमास काउन्सिलनि जि गाहाय मावख' बेवहाय फैदों। CM बिथांखौ लोगो मोनदों जोबोद मोजां नांदों आरो फैबाय थानाय समाव जों थारैनो जों एखेलोगेनो जि खामानि मावलांनाय बे खामानि मावलांनाया जोंहा जागोन। CM सारजों मा सावरायनाय जाखो जों ओरैनो जास्ट कार्टेसि मिट मोनसे प्रथम लोगो मोनलायलायदों गिबि लोगो मोनलायलायनाय जों काउन्सिलफोरा बोरैहाय थांलायलायदों बोरैहाय सोलिलायगासिनो दोङो बेनि सोमोन्दै जोङो एसे शेयार खालामलायदों। नोंथांमोना सार धेमाजि जिल्लायाव मा धेमाजि जिल्लायाव जोङो नैबे दानसेमानि अखा हानानै जि माखासे ओनसोल दैबाना जादों बे दैबाना जानाय ओनसोलफोरखौ नायनो फैदों। इतिमধ্যে आंनि आखायाव गोग्लैदों 86टा सुबाफोर गोग्लैदों आरो बेनिनो माखासे माने मा होनना बुंदों न'खरफोरा दैजों लोमजानानै दोङो बे ओनसोलफोरखौ जोङो नायगिदिंनो थाखायनो जोङो बिटिसि काउन्सिलनिफ्राय आं स्पिकार डिपुटि चिफ गबिन्द चन्द्र बसुमतारी जोंहा EM रेवरेवा नार्जाहारि आरो सासे MCLA बिजिरगोरा नार्जारि जों जयै फैदों। सार जों खोनानो मोनदों कि बिटिआरआव थाबैनो 11 थाखो आरो 12 थाखोआव बर' बिजोंजों फोरोंनाय जासिगोन बे बेलायाव सार माबाफोर बुंनो नांगोन बेवहायथ' बिटिआरआवल' जानाय नङा बियो नन बिटिआरआवबो बियो जागोन कारन निउ इडुकेसन पलिसिनि गेजेरजोंसो बियो खारगोन आरो बे हिसाबै जिहेतु निउ इडुकेसन पलिसिया बेवहाय जानो थांगासिनो दोङो बे माने बिटिआर ओनसोलाव नङा नन बिटिआर ओनसोलावबो बियो जागोन आरो ओरैहाय मिसिं अट'नमास काउन्सिलनि गाहाय बिथाङा बिटिआरनि दैदेनगिरि बिथांमोनखौ रायदावनो मोननानै गोजोननाय मोननायखौ फोरमायथरदों। হয় আমি বহুত আনন্দ অনুভৱ কৰিছোঁ যে বিটিআৰ সন্মানীয় স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়া আৰু সন্মানীয় EM আমাৰ ৰেৰুৱা নাৰ্জাৰী ইয়াত আজি পদাৰ্পণ কৰিলে আমি অতি সুখী হৈছোঁ। আমি আগৰ পৰাই আমাৰ আন্দোলনৰ সময়ৰ পৰাই আমাৰ কিছু সম্পৰ্ক আছে কিন্তু আজি মানে এজন বিটিআৰৰ দায়িত্বশীল ব্যক্তি হিচাপে মুৰব্বী হিচাপে ইয়াত আহিছে আমি বহুত সুখী হৈছোঁ আৰু আমাৰ এই সম্পৰ্ক আৰু মানে শক্তিশালী হ'ব বুলি আশা ৰাখিছোঁ। স্যার আপনি কিবা ক'ব বিচাৰিছে নেকি?
মানে যিখিনি আমাৰ বানপানী অঞ্চল আছে হয় বানপানী অঞ্চলৰ খবৰ লৈছোঁ আমাৰ যোৱাকালি আমাৰ এক্সিকিউটিভ কাউন্সিলৰ মিটিং হৈছিল ইয়াতে তাতো আমি আলোচনা কৰিছোঁ আৰু ইয়াতে আমি গোটেই খা খবৰ লৈছোঁ আৰু এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিহেতু মিচিং অট'নমাছ কাউন্সিলত ডিজাষ্টাৰ মেনেজমেণ্ট এই হেৰিটো এতিয়াও আমাক সম্পূৰ্ণ কৰ্তৃত্ব দিয়া নাই কিন্তু আমি জানিব পৰা মতে এইটো আপোনাৰ এডমিনিষ্ট্ৰেটিভ প্ৰশাসন আমাৰ জিলা প্ৰশাসনে এইটো দায়িত্ব লৈছে আৰু আমি কৈছোঁ তেওঁলোকে যদি ফেইলৰ হয় তেতিয়াহ'লে আমি তাত সহায় কৰিবলৈ আমি প্ৰস্তুত আছোঁ আৰু তেওঁলোকক এই সম্পৰ্কে ৰিপৰ্ট দিবলৈ আমি কৈছোঁ EM সকলক বা GM সকলক আমি কৈছোঁ যে তেওঁলোকে যদি ৰিপৰ্ট দিয়ে সেইমতে আমি ব্যৱস্থা গ্ৰহণ কৰিম सारा बिटिआरनि गोदानै मावफुं सोद्रोमा जानानै गोदान सरकारनिफ्राय नोंथाङा गिबि खेब मिसिं अट'नमास काउन्सिलाव दावबायफैदों एबा धेमाजि जिल्लायाव नन बिटिआर नोंथाङा मा बुंनो नागिरदों सार बेबो आंनि थाखाय गोदान नङा गोदो 86, 87, 88 आन्दलन जानाय आगोलाव बाहाय फैबाय थायोमोन रायजोजों रायलायोमोन खौसे खालामदों जाथिखौ आन्दलन खालामदोंमोन नाथाय उनाव दुध भाग्य जथ' माबा बिदिसा जायाखैमोन थेवबो दिनै जानायनि मोनसे लामायाव फैबाय आरो दिनै जों बेहाय जोंनि स्पिकार सार बिथांजों फैफानानै जों मोजां मोनफैबाय आरो बेहाय जों मिसिं अट'नमास काउन्सिलनि चिफ आरो बिथांमोननि गासिबो EMफोरजों लोगो मोनबाय आरो उनाव जों काउन्सिल हिसाबै बिथांमोनाबो काउन्सिल जोंबो काउन्सिलजों बोरै जयै लोगो लानानै थाखा फैसा स्टेटनिफ्राय लाबोनानै खामानि मावनो हायो जोंखौ रायलायदों आरो उनाव जों अफिसियेल उनाव रायलायबावगोन आरो दिनै जों फैनाया बे दैबानाजों लोमजानाय मानसिफोरखौ एसे एनै जों बोरै खालामनो हायो बेखौ जोंनि चिफ सारा जोंखौ थिनहरदों बे हिसाबै जों फैदों आरो ओरैनो गोबां जोंनि जायगायाव दा बिराद अलखदाव जों रेसन रायनो मोनाखै सरकारनिफ्राय जों जेबो सुबिदाखौ मोनाखै नोंथांमोना माबाफोर बेहाय बुंनो नागिरदों नामा सार बेखौ ओंखायनो जों दिनै नायनानै थांसै ओमफ्राय माखासेखौ जा हागौ जों नाजालांसै बोरै होलांनो हायो एसे होलांनानै ओमफ्राय जों स्टेट गभर्नमेन्टखौ रायलायनानै जों बेखौ खालामगोन आरो स्टेट गभर्नमेन्टआ निस्सय रेसपन्स होगोन मानोना स्टेट गभर्नमेन्ट दानि स्टेट गभर्नमेन्ट गोदोनि बायदि नङा पाब्लिकनि थाखाय सिन्था खालामो स्पेसियेलि डक्टर हिमन्त बिश्व शर्मा बिथाङा जे रोखोम नायबाय थादों बयखौबो नायगोन आरो बे जायगाखौ नायगोन जों आसा खालामदों जों बेखौ गासैबो रिपर्टखौ हैजोबगोन आरो धेमाजिनिफ्राय बिमल गयारिनि रिपर्ट बड'लेण्ड खौरां बेजों लोगोसे बड'लेण्ड खौरांनि गासैबो नायगिरनो नोंथांमोननिफ्राय दानिया सम सफैबाय बिदाय लानायनि जोबथानायाव नोंथांमोननिसिम अननाय मोजां मोननाय आरो सिबिनायखौ बावहरफिननानै दिनैनि रादाबखौ जोबोर फोजोबनाय जाबाय गोजोन्थों।